নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 জুলাই। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত শীঘ্ৰে আৰম্ভ হ'ব 5খনকৈ নতুন আঁচনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। ৰাজ্যত শীঘ্ৰে আৰম্ভ হ'ব 5খনকৈ নতুন আঁচনি। অতি শীঘ্ৰে মুকলি কৰা হ'ব অৰুণোদয় আঁচনিৰ 3 আৰু ওদালগুৰিত 1,18,000 পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি 3 ধন। আৰু মহিলা উদ্যমিতা আঁচনিক লৈ এবাৰ ডাঙৰ ঘোষণা হিমন্তৰ। আৰু আত্মসহায়ক গোটৰ মহিলাই প্ৰথম পৰ্যায়ত লাভ কৰিব 10,000 টকা। আৰু আগষ্টৰ পৰা এই আঁচনিৰ ৰূপায়ণৰ কাম আৰম্ভ কৰা হ'ব। আৰু ওদালগুৰি জিলাৰ 1,07,000 মহিলাই এই আঁচনিৰ জৰিয়তে লাভ কৰিব ধন। আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে উপকৃত হ'ব অসমৰ যুৱক যুৱতী। আৰু এই আঁচনিৰ জৰিয়তে ওদালগুৰি জিলাৰ 2500 যুৱকে 2 লাখ টকা লাভ কৰিব। আৰু চাহ শ্ৰমিকসকলে 5,000 এককালীন টকা লাভ কৰিব। আৰু ৰেচন কাৰ্ডক লৈ এবাৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিটো সমষ্টিতে নতুনকৈ 4,000 লোকে লাভ কৰিব ৰেচন কাৰ্ড। সৰ্বমুঠ 5 লাখ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ বৃহৎ ঘোষণা। এই মুহূৰ্তত জনাইছো আমাৰ 3য় নম্বৰ খবৰটোলৈ। আমাৰ 3য় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। আৰম্ভ হৈছে উচ্ছেদ। বুলডোজাৰ ভাঙি দিলে ঘৰদুৱাৰ। আৰম্ভ হৈছে এবাৰ উচ্ছেদ অভিযান। বুলডোজাৰ লগাই ভাঙি দিয়া হৈছে অবৈধ ঘৰদুৱাৰ। আৰু কোনো অবৈধ বেদখলকাৰীক ৰেহাই দিয়া নহ'ব। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দোকান দিওঁতে চলিছে উচ্ছেদ অভিযান। একাংশ লোকে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অবৈধ সাজিছিল দোকান, হোটেল, ৰেষ্টুৰেণ্ট। আৰু বৰপেটা ৰোডৰ সমীপৰ শিমলাগুৰি, মটুপুৰীৰ আদি বিভিন্ন ঠাইত প্ৰশাসনৰ উচ্ছেদ অভিযান। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে চলাইছে উচ্ছেদ অভিযান। আৰু বৰপেটা ৰোডৰ সমীপৰ মটুপুৰী ৰাষ্ট্ৰীয় ঘাইপথত চলিছে এবাৰ উচ্ছেদ। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মৰামানাহলৈ থকা চৰকাৰী ভূমি বেদখল কৰা হৈছে উচ্ছেদ। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। ৰেচন কাৰ্ড নথকা লোকৰ বাবে এক ডাঙৰ খবৰ। আজিয়ে কৰক আবেদন। 5 লাখ নতুন হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ বাবে পুনৰ নতুনকৈ আবেদন কৰিব পাৰিব ৰাজ্যবাসীয়ে। ৰেচন কাৰ্ড নথকা পৰিয়ালসমূহে আজিয়ে কৰক আবেদন। আৰু 14 জুলাইৰ ভিতৰত কৰিব লাগিব আবেদন। অসম চৰকাৰৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে মুকলি কৰিছে এই পত্ৰ। আৰু নতুন ৰেচন কাৰ্ড লাভৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰ 1800345358 লাষ্টত 3511 নম্বৰত কল কৰিব পাৰে। আৰু pds.assam.gov.in পৰ্টেলত উপলব্ধ প্ৰমাণ পত্ৰ। কোনে কোনে কৰিব পাৰিব আবেদন সবিশেষ জানি লওক। বাৰ্ষিক আয় 4 লাখতকৈ কম হোৱা পৰিয়ালে কৰিব পাৰিব আবেদন। আবেদনৰ বাবে লাগিব মাত্ৰ 6 বিধ নথিপত্ৰ: আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ঠিকনাৰ প্ৰমাণ পত্ৰ, লগতে পৰিয়ালৰ সকলো সদস্যৰ ফটো, বেংক একাউণ্টৰ সবিশেষ তথ্য জমা দিব লাগিব আবেদনকাৰীয়ে। লগতে উল্লেখিত নথিৰে শুদ্ধকৈ পূৰণ প্ৰমাণ পত্ৰ জমা দিব লাগিব পৰ্টেলত। 5 লাখ নতুন হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। আজিয়ে মোবাইল চাৰ্জ দি লওক। 19টা স্থানত নাথাকিব বিদ্যুৎ। আজিয়ে মোবাইল চাৰ্জ দি লওক। আৰু 19টা স্থানত নাথাকিব বিদ্যুৎ। APDSৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে। কোন কোন অঞ্চলত নাথাকিব বিদ্যুৎ সবিশেষ জানি লওক। বঙাইগাঁও চাৰ্কিট হাউচ দুলাইত নাথাকিব বিদ্যুৎ। আয়ুক্ত কাৰ্যালয়ৰ নতুন নাপাৰা, পাগলাস্থান, বাউলাগুৰি, ৰুলিং মিল, চাহবাগান আৰু শাস্তি ৰোড, BOC গেট, পালপাৰা, নেতাজী নগৰ, লগতে খৰিচা, দুলাইগাঁও, শালবাৰী, পাইপলাইন আৰু কিষাণ বজাৰ, চাপাগুৰি ৰোড, চোপা তাত কৰ্তন কৰা হ'ব বিদ্যুৎ।